সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা প্ৰয়াত প্ৰদীপ নাগক মৰাণত সামূহিক শ্ৰদ্ধাঞ্জলি। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা হিংৰিজান প্ৰাথমিক সমিতি আৰু হলমাৰী আছা প্ৰাথমিকৰ উদ্যোগত আৰু হিংৰিজান চাহ বাগিচা আৰু হলমাৰী সমূহ ৰাইজৰ উপস্থিতি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা প্ৰয়াত প্ৰদীপ নাগক সামূহিক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উক্ত অনুষ্ঠানত মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি কমল টংলা, হিংৰিজান বাগিচা ইউনিট সমিতিৰ সম্পাদক সুমিত তাঁতী, আছা মাহমৰা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি সঞ্জয় নায়ক, আছা হিংৰিজান সমিতিৰ সভাপতি জহান মুণ্ডা, উপদেষ্টা মহেন্দ্ৰ তাঁতী, ৰিতেন তাঁতী, হিংৰিজান মহিলা সমিতিৰ সম্পাদিকা সবিতা টুডি আৰু হলমাৰী আছা প্ৰাথমিক সমিতি সম্পাদক অমিত ভূমিজ, প্ৰাক্তন সভাপতি তৰুণ ভূমিজ, স্থানীয় ৰাইজ উপস্থিত থাকে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাহমৰা আঞ্চলিক সমিতি আৰু হিংৰিজান প্ৰাথমিক সমিতিৰ উদ্যোগত যোৱাকালি প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। সেইকাৰণে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ হৈ আজি আমি হিংৰিজান তিনিআলিত তেওঁৰ আত্মা সদগত কামনাৰ কাৰণে আজি আমি 1 মিনিট মৰম প্ৰাৰ্থনা কৰিলোঁ, শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ, যাতে তেওঁৰ আত্মা শান্তি কামনা কৰক। তেওঁ আদিবাসী জাতিৰ হকে বিভিন্ন সমস্যাৰ হকে তেওঁ মাত মাতি আহিছিল। আমি বহুত দুখিত আছোঁ, যাতে তেওঁৰ আত্মা চিৰশান্তি কামনা কৰিব বুলি আমি আশা কৰিছোঁ। হয়, আমি আজি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ, যিহেতু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত নাই, আৰু তেওঁ যি আমাৰ আদিবাসী সমাজৰ যি সমস্যাৰ মাত মাতি সমস্যাৰ সমাধান বিচাৰি তেওঁ ভৱিষ্যতৰ নিজ জীৱনৰ চিকিৎসালয়ত পৰলোকগামী হ'ল, আৰু এই সমস্যাৰ যি সমাধান তেওঁ বিচাৰিছিল এই সমাধান তেওঁ সন্তুষ্ট নহ'ল। আমাৰ আদিবাসী সমাজৰ প্ৰত্যেক যুৱতী যুৱকক আমি এটাই সংকেত দিব বিচাৰিছোঁ, প্ৰদীপ নাগ ডাঙৰীয়াই যি মন্তব্য যি মত ভাৱ প্ৰকাশ কৰি আমাৰ আদিবাসী সমাজক উৎসাহিত কৰিছিলে, এই উৎসাহিত সমস্যাসমূহ আমি পুনৰাই জীয়াই তুলিবলৈ চেষ্টা কৰিম আৰু ভৱিষ্যতে আদিবাসী সমাজক সুদিশত নিব পৰা ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈ আমি আজি তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মুখে